নমস্কাৰ নিউজ 18ৰ নিৰ্বাচনী বিশেষ অনুষ্ঠান ৰাজনীতিৰ কথাত আপোনালোকক স্বাগতম আৰু মোৰ সৈতে আছে শিলচৰ সমষ্টিৰ অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাস নমস্কাৰ নমস্কাৰ শিলচৰ কৰিমগঞ্জ এৰি শিলচৰলৈ আহিব লগা হ'ল ইউডিএফ এৰি AITC-লৈ আহিবলগীয়া হ'ল হয় বহু বস্তু এৰিবলগীয়া হ'ল বহু বস্তু নতুন আঁকোৱালি ল'বলগীয়া হ'ল 2024ৰ নিৰ্বাচনত হয় ঠিকই আছে এই বয়সত ৰাজনীতি কৰাৰ ইচ্ছা নে ক্ষমতাৰ লালসা একচুয়ালি ফার্স্ট অফ অল আমি এই যে আফটার 75 ইয়ার্স আমার করিমগঞ্জ পার্লামেন্টারি কনস্টিটিউয়েন্সি জেনারেলৰ কাৰণে খোলা হৈ গৈছে তাতে আমি আবার থিয় হলে এই আমাৰ ভোটাৰবিলাকে ভাবিব মানুহজন ৰাজনীতিত লালসা আছে জেনারেল হৈ গৈছে আকৌ সিট এৰিব লগা নাই এতিয়া এই মানুহজন থিয় হৈ আছে আৰু আমি ভাবোঁ যে সব মানুহক ডেমক্ৰেটিক চান্স পাব লাগে সেইকাৰণে আমি করিমগঞ্জ এৰি দিলোঁ নম্বৰ 2 একচুয়ালি এতিয়া আসামৰ যেটো প্ৰেক্ষাপট আছে আপোনালোকে দেখিছে যে বিৰোধী দল যেটো আছিল কংগ্ৰেছ নিজৰ ঘৰখানি এৰি আলি বিজেপিত জইন কৰি আছে কাজে আমি ভাবোঁ যে এটা এই বিৰোধী দল ফৰ ডেমক্ৰেটিক প্ৰচেছৰ কাৰণে এটা বিৰোধী দলৰ ষ্ট্ৰং বিৰোধী দলৰ ভূমিকা থাকিব লাগে এইকাৰণে আমি ভাবিলোঁ যে আপুনি কৈছে যে কংগ্ৰেছৰ সকলো আপোনাৰ হেৰি এৰি নিজৰ দল এৰি বিজেপিত যোগদান দিছে আপুনিও নিজৰ দল এৰিছে হয় বুজিছোঁ আপুনিও নিজৰ দল এৰিছে চ' আপুনি যেতিয়া নিজৰ দল এৰিল তেতিয়া আপুনি বিজেপিৰ পৰা একো অফাৰ বা একো তেনেকুৱাকৈ সুযোগ পোৱা নাছিল নেকি একচুয়ালি আমি অরিজিনালি আই ওয়াজ ইলেক্টেড ফ্রম অপোজিশন পলিটিক্যাল পার্টি আমার ওই অপোজিশন পলিটিক্যাল পার্টির যেটো মানে মটো যেটো আছে সেইটো সেম তৃণমূল কংগ্রেসের মটো আমার মানে পার্টিগত যেটো যি আছে ডিফারেন্স যেটো আছে সেইটো সেম আমি অপোজিশনত আছো এতিয়া আমি ভাবোঁ যে আগামী দিনত আমি মানুহে যদি ৰাইজে মোক ভাল পায় আমাৰ দলক ভাল পায় আমি অসমত এটা ষ্ট্ৰং ভূমিকা পালন কৰিম ইন ফৰ্থকামিং ডেজ আকৌ অল ইণ্ডিয়া বেচিছ যেটো আমাৰ এই ইণ্ডিয়া এলায়েন্স আছে এই ইণ্ডিয়া এলায়েন্সৰতো পাৰ্ট এণ্ড পাৰ্চেল আমি আছোঁ এইকাৰণে আমি আৰু এই আমাৰ যেটো ইণ্ডিয়া এলায়েন্সতো আপোনাৰ পশ্চিমবংগত একোটো বৰ বিশেষ নহ'ল যে পশ্চিমবংগত হোৱা নাই কিন্তু আমি ইণ্ডিয়া এলায়েন্স এৰা নাই উই আৰ অলছ' কাৰণ আমাৰ এইটো প্ৰমাণ হোৱা নাই ইয়াতো হোৱা নাই কাৰণ আপুনিও আছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীও না আছে এইটো একচুৱেলি এই আপুনিতো গম পাইছে যে এতিয়া অসমক কিন্তু সেইবিলাকে না কৰি দিছে যে কংগ্ৰেছৰ যিবিলাক আছে এইবিলাকে কৈছে যে আমি আসামত খালি এই ইয়াৰ লগত এই লৰিণজিৎ গগৈৰ লগত থাকিম বাকী পাৰ্টিৰ লগত আমি মানে আমাৰ এলায়েন্স নহ'ব সেইটো মানে ষ্টেট ৱাইজ ভেৰি কৰিছে কিন্তু আমি অল ইণ্ডিয়া যেটো ইণ্ডিয়া এলায়েন্স এইটো পাৰ্টি আছোঁ কাৰণ ইউপিত আমাৰ এজন মানুহ অলৰেডি এই লোকসভাৰ কাৰণে থিয় হৈছে এইটো মানে ইণ্ডিয়া এলায়েন্সৰ পাৰ্টি আমাৰ পাৰ্ট এণ্ড পাৰ্চেল আছে এই তাতে থিয় হৈছে কাজে আমি ভাবোঁ যে আমি ইণ্ডিয়া এলায়েন্সত আছোঁ কথাটো হ'ল আপুনি কৈছে যে আপুনি ইউডিএফ এৰি আপুনি তৃণমূল কংগ্ৰেছলৈ আহিছে আপুনিতো সুযোগ সন্ধানীয়ে হ'ল এক প্ৰকাৰে নহয় কাৰণ ইয়াতে ইউডিএফে 3টা চিটি দিব বুলি আগৰ পৰাই ঘোষণা দিছিল আমি একচুৱেলি অৰিজিনেলি আমি এজন মানে ফ্ৰম মাই ষ্টুডেণ্ট লাভ আমি এই লড়াকু মনোভাৱৰ মানুহ আছোঁ কাজে আমাৰ যেটো যিয়ে আছে এই ভাৱনা আছে সেই লড়াকু মনোভাৱটো অকল ৰাজনীতিতেই না ব্যক্তিগত জীৱনতো আছে ব্যক্তিগত জীৱনো আছে ব্যক্তিগত জীৱনতো মাৰপিট কৰি ভাল পায় না মাৰপিট নকৰোঁ সেইটো একচুৱেলি আমিতো এইটো ৰেকৰ্ড নাই আমাৰ কাৰণ এই যে লড়াকু মনোভাৱ যেটা মনোভাৱটা মাৰপিট কৰিলে যুঁজাৰু যুঁজাৰু এবং এইটো সময়ের আহ্বান বলে আমি ভাবোঁ এই যে সময়ের আহ্বান কি কারণে হৈছে যে আমাৰ শিলচৰ যেটো এইটো এটা প্ৰেষ্টিজিয়াছ সিট ইয়াৰ পৰা আমাৰ প্ৰিভিয়াছ যিবিলাক আমাৰ MP নিৰ্বাচিত হৈছিল মনিলক চৌধুৰী আমাৰ মাননীয় সন্তোষ মন্দে মহাশয় আৰু কমেন্দ্ৰ পুৰগাইছো আৰু নুৰুল হুদা এই মানুহবিলাক অল ইণ্ডিয়াত কিন্তু এইটো ভাল মানে ষ্ট্ৰং ফিগাৰ আছিল এবং চেন্ট্ৰেলত কিন্তু মন্ত্ৰিত্ব লাভ কৰিছিল
Silchar constituency is a prestigious seat for us, especially for Barakbili. কাজে এই যে প্রেস্টিজিয়াস আমি ভাবো যে এই সিটত যে আমি আমার দলে আমাক মানে ইয়ে কৰিছে ওই নমিনেশ্যন দিছে এই কারণে আমার নেত্রী মমতা ব্যানার্জী আমার রিপন বৰা ডাঙৰীয়া আৰু আমাৰ যে সুস্মিতা দেৱ সেইটো আপুনি আগৰ দলটোত থাকিও শিলচৰ আপুনি না আগৰ দলে তো নাইকিয়া কৰিছে যে আমি তিনটাই লৰিম আমি বাকি নলৰিম তো আপোনাৰ সম্ভাৱনা শেষ হৈ গ'ল সেই গতিকে আপুনি তৃণমূল কংগ্ৰেছত সম্ভাৱনা এই কাৰণে একচুয়ালি পাৰ্টিও আমাক ইয়াতে আমাৰ যিটো চ্যালেঞ্জ আছে এই চ্যালেঞ্জ ভাবো যে আমি ভালকে ল'ব পাৰোঁ এই কাৰণে পাৰ্টিও মোক মানে আপুনি শিলচৰ সমষ্টিত অল ইণ্ডিয়া তৃণমূলৰ প্ৰাৰ্থী আৰু আপোনাৰ বিপক্ষে আছে বিজেপিৰ খুব শক্তিশালী এগৰাকী মন্ত্ৰী প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য আপোনাৰ ৰণকৌশল কি হ'ব একচুয়ালি আমাৰ ৰণকৌশল যিটো আছে আমি ভাবো যে ইয়াতে এনকাম্বেন্সি আছে তেখেতৰ আৰু আছে কি শিলচৰ প্ৰেষ্টিজিয়াছ পাৰফৰ্মিং মিনিষ্টাৰ এগৰাকী এণ্টি ইনকাম্বেন্সি হ'ব না একচুয়ালি মই বিগত দিনত যেটো মানে আমাৰ ৰাইজে গম পাইছে এই যে আমাৰ ফ্লাড হৈছিল বৰাকবালি তাতে বিভিন্ন ইস্যু আহিছে ডিলিমিটেশন হৈছে কি আমাৰ মন্ত্ৰী মানে জনে আমাক মানে আমাৰ কাৰণে যিমানখিনি যুঁজিব লাগিছিল সিমানখিনি কিন্তু ৰাইজে পোৱা নাই বা এইটো মানে এইটো একমাত্ৰ কাৰণ হ'ব পাৰে ৰাইজে আপোনাক ভোট দিব তেখেতক নিদিব একচুয়ালি কাৰণটো আৰু আছে মানে আপোনাক ভোট দিয়াৰ কাৰণটো কি হ'ব আমাৰ কাৰণটো ভুল হ'ল যে আমাৰ যে প্ৰিভিয়াছ এক্সপিৰিয়েন্স যেটো আছে যে সাংসদ পাৰ্লামেণ্টেৰিয়ান এইটো আমাৰ আমি ভাবো যে এইটো বিলেক আমাৰ যে অপজিশন যিবিলাক পাৰ্টি আছে মানে কেণ্ডিডেট আছে সেইবিলাক নাই আপুনি 2014 ত কৰিমগঞ্জৰ পৰা আমি বিজয়ী হৈছিলে দিল্লীলৈ গৈছিলে তাৰ পিছৰ নিৰ্বাচনত আপুনি সফল হ'ব নোৱাৰিলে অলপ ভোটত হাৰি গৈছিল আপুনি সফল হ'ব নোৱাৰিলে কিন্তু আমাৰ ভোট বাঢ়িছিল বহুত ভোট বাঢ়িছিল 2014 পৰা প্ৰায় 1.5 লাখ ভোট বাঢ়ি গৈছিল কিন্তু এইটো ডাইৰেক্ট ফাইট হোৱাৰ কাৰণে আৰু বিভিন্ন কথা আছে এই বিভিন্ন কারণে একচুয়ালি এই যে মই হাৰি গৈছো যাই হোক এইটো ভগৱানৰ ইচ্ছা আছে আমি শ্ৰী ঠাকুৰৰ এইবাৰ কেনেকুৱা ধাৰণা শিলচৰ এইবাৰ আমি ভাবো যে আমি সাতটাকৈ বিধানসভা সমষ্টি আছে আমি ভাবো কেম্পেইনিংত ঘূৰিছেনে হ্যাঁ ঘূৰিছো আমি ঘূৰিছো এবং আমি এটা ভালো একটা রেসপন্স পাই আছো আমি ভাবো যে এই শ্ৰী ঠাকুৰৰ আশীৰ্বাদত মই জিকিম বুলি ভাবো আচ্ছা আপুনি যে শ্ৰী ঠাকুৰ বুলি ক'লে আপুনি অনুকূল ঠাকুৰৰ দীক্ষিত হয় হয় আপুনি অনুকূল ঠাকুৰৰ ঋত্বিক হয় 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 তো মানে আপুনি মানে অন্যক আপুনি হেৰি কৰিব পাৰে মানে দীক্ষা দি পেলাই আনিব পাৰে ফলোৱাৰ বহাব পাৰে হয় নহয় সো এতিয়া কথাটো হ'ল এই শিলচৰ সমষ্টিত কোৱা হৈছে যে প্ৰায় 2 লাখৰো অধিক অনুকূল ঠাকুৰৰ দীক্ষিত লোক আছে প্ৰথম প্ৰশ্নটো হ'ল যে আপোনাৰ এনেকুৱা ধাৰণা কেতিয়াও হোৱা নাই নে যে বহুত হ'ল আৰু ইলেকশ্যন এতিয়া মই গোটেই ভগৱানৰ নামতে নিজৰ নাম জীৱনটো উৎসৰ্গা কৰি সম্প্ৰচাৰ কৰি লোকৰ মানে অন্যৰ মাজত এই অনুকূল ঠাকুৰৰ যি আইডিঅলজি সেয়া আগুৱাই লৈ যাব লাগে এতিয়া আৰু নিৰ্বাচনী এনেকুৱা এক্টিভ পলিটিক্স বাদ দিবৰ সময় হ'ল না একচুয়ালি কি হৈছে আমি লাষ্ট যেতিয়া মানে 2014 ত আমি আছিলোঁ আমাৰ ঠাকুৰৰ জন্মভূমি আছে পাবনা বাংলাদেশ সেই কাৰণে এই জন্মভূমিটো উদ্ধাৰৰ কাৰণে আমি ইন কনসালটেশন উইথ সেন্ট্রাল গভর্নমেন্ট ফরেন যেটো ডিপার্টমেন্ট আছে ইনক্লুডিং প্ৰাইম মিনিষ্টাৰ আৰু আমাৰ লগৰ বিভিন্ন MLA বিলাক MP বিলাক আছে সেইবিলাক লৈ আমি জন্মভূমি উদ্ধাৰৰ কাৰণে আমি যুঁজিছিলোঁ মানে এবং আমি বাংলাদেশ 2 বাৰ গৈছিলোঁ এবং প্ৰাইম মিনিষ্টাৰ অফ বাংলাদেশ আমাৰ কথা হৈছে এবং জন্মখানি বহুতখানি আমি সফল হৈছোঁ এই কামখানি আকৌ মানে পুৰা উদ্ধাৰ হোৱা নাই অনলি 15 ডেসিমেল আমার কারণে দিয়ে হয়েছে হ্যাঁ কিন্তু আমার ঠাকুরের 319 বিঘা ল্যান্ড আছে তাতে এই ল্যান্ডটো এইটো রিকুইজিশন করে লৈ গৈছে এতিয়া এটা এই যে মেন্টাল হসপিটাল আছে আৰু আমি কৈছোঁ উইদাউট ডিস্টার্বিং মেন্টাল হসপিটাল হ্যাঁ আমি কিছুদিন আগতেই বাংলাদেশ গৈ আহিছোঁ এবং আমার উপরে আমার আশীর্বাদ আছে আমার এই জন্মভূমিটো উদ্ধাৰৰ কাৰণে আমার এটা বিরাট আশীর্বাদ আছে এই কারণে আমি লাগি আছো নম্বর 1 নম্বর 2 হলো আমার যেটো ঠাকুরের যেটো আইডিওলজি আছে এই যে দীক্ষা বিলাক চলি থাকিব আমি MP আসলে 2014 তেতিয়াও চলিছিল আকৌ বহু ফিউচারে চলিব এই যে অনুকূল ঠাকুৰৰ দীক্ষিত বা আপুনি অনুকূল ঠাকুৰৰ ঋত্বিক সেইটো নিৰ্বাচনী বা ৰাজনীতিত কিবা সহায়ক হয়
একচুৱেলি দেখক আমি ভগৱানৰ আশীৰ্বাদ মানে বিচাৰোঁ। এই ৰাজনীতিত কি হ'ব না হ'ব, এই গীতাত এটা কথা আছে, কৰ্মণ্যে বাতিকা ৰাস্তে মহাফলস্য কথা না। এই ৰিজাল্টটো কি হ'ব না হ'ব এইটো আমি কোনোৱে ক'ব নোৱাৰোঁ, এইটো ভগৱানে ক'ব পাৰিব। যিটোৱে হ'ব আমি মানি ল'ম, যে আমি আশাবাদী যে আমাৰ পজিটিভ ৰিজাল্ট আহিব। এতিয়া কথাটো হ'ল যে তৃণমূল কংগ্ৰেছৰ যিটো গড় পশ্চিমবংগ, তাতে তৃণমূল কংগ্ৰেছ এতিয়া বেলেগ এখন যুদ্ধত লিপ্ত হ'বলগীয়া হৈছে, নিজৰ অস্তিত্ব বচাবলগীয়া হৈছে, নিজৰ মান গৰিমা বচাবলগীয়া হৈছে। ইজনৰ পিছত সিজন নেতা সদায় মানে আইনৰ চকুত ধৰা পৰিছে। চ' তেনেকুৱা এটা স্থিতিত আপুনি ভাবেনে তৃণমূল কংগ্ৰেছৰ কিবা অস্তিত্ব পশ্চিমবংগৰ বাহিৰত আছে বুলি? কাৰণ মেঘালয় এছেম্বলি ইলেকশ্যনছতো বৰ ভাল পৰিণাম দেখুৱাব নোৱাৰিলে যদিও মুকুল চাংমাহঁত আহিল। একচুৱেলি আমি ভাবোঁ প্ৰথম কথা যিটো হৈছে এইটো পলিটিকেলাইজ হৈ আছে ইছ্যুবিলাক ৱেষ্ট বেংগলৰ কাৰণে আমি দেখিছোঁ। কাৰণ আমাৰ বহুতখিনি কথা আছে দিল্লীতে ইছ্যুটো পলিটিক্সত পলিটিচাইজ, কিন্তু আপুনি চাওক যেতিয়া আমাৰ এই যে ইণ্ডিয়াৰ কাৰণে প্ৰাইজ মডেল লৈ যাইছিল দিল্লীত, আমাৰ এই এজন মানুহৰ ওপৰত যিটো ইনচাৰ্জ আছিল তেখেতৰ বিৰুদ্ধে এইবিলাকে চাৰ্জ আনিছিল যে আমাৰ এজাল্ট হৈছোঁ মই, কিন্তু একচুৱেলি চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই। এটা ইছ্যু। তারপরে ইউপিত এজন যে আমার যেটো মানে এগ্রিকালচারিস্ট আছে তেখেতৰ ওপৰত এটা ভাল হৈছে, মানুহ মৰিছে, সেইটো ভালকৈ হোৱা নাই। মণিপুৰত তেখেতৰ গভৰ্ণমেণ্ট আছে, এই মণিপুৰত যিটো মানে আমাৰ মাইকী মানুহ যিবিলাক মাবিলাক আছে এইবিলাকৰ নংগা কৰি মানে হ্যাঁ, কিন্তু এইটো আজিলৈ এইটো একশ্যন হোৱা নাই। কাজেই এইটো ৱেষ্ট বেংগলত যিটো কৈছে এইটো একচুৱেলি এনেকা ইছ্যু নহয়, আসলে এই বিষয়টোৱে ডাঙৰ কৰি দেখাই আছে। আমি ভাবোঁ এই ৱেষ্ট বেংগলত তৃণমূল আকৌ মানে খুব ভাল ৰিজাল্ট কৰিব, নম্বৰ 1। নম্বৰ 2 যে বাহিৰত যিটো আমাৰ আছে আমি যুঁজিম, এবং আসামক আমি ভাবোঁ যে এটা ভাল ৰিজাল্ট হ'ব এবাৰ। মানে অসমৰ তৃণমূল কংগ্ৰেছ বুলি পেলাই দল এটা ৰাইজে চিনি পায়নে? হ্যাঁ পায়, কাৰণ এইটো যদি মানে এতিয়াতো ভালকৈ চিনি পাব, কাৰণ আমাৰ যিটো মানে পাৰ্টিৰ পাৰফৰ্মেঞ্চ যিটো ধীৰে ধীৰে ৰাইজৰ তাতে গৈ আছে। আমি দেখিছোঁ এই যিবিলাক মানে আমাৰ এই পাৰ্লামেণ্টাৰী কনষ্টিটুৱেঞ্চিত আমি 4টা চিটত আমি আমাৰ পাৰ্টি লৈ আছোঁ। তৃণমূল কংগ্ৰেছ শিলচৰ, কোকৰাঝাৰ, বৰপেটা আৰু বৰপেটা আৰু আছে নেকি? কোকৰাঝাৰত আছে, বৰপেটাত আছে, লখিমপুৰত আছে, শিলচৰ, 4খন। ফলাফল ভাল মানে কিমান? পজিটিভ ৰিজাল্ট হ'ব। আমি ভাবোঁ যে আমি দেখিছোঁ মানুহৰ মানে যিটো ৰাইজৰ যিটো সমৰ্থন যিটো আগবাঢ়ি আছে, আৰু মানুহে বিচাৰিছে এটা ষ্ট্ৰং অপজিশ্যন হ'ব লাগে। বিজেপিয়ে কৈছে যে 13খন আসন, এখন ধুবুৰীখন ধৰা নাই, 13খন আসন। এই 13খন আসনত আপুনি ভাল মানে পৰিণাম কৰিবলৈ হ'লে আপোনাৰ কোনটো বাট আছে? একচুৱেলি বিজেপিয়ে যিটো কৈছে এইটো সেইবিলাকৰ কথা। আমাৰ কথা হ'ল যে আমি জিকিম, ভাল ৰিজাল্ট কৰিম। কোৱাটো আপত্তি নাই, কিন্তু কাগজে পত্ৰৰ বস্তুটো প্ৰমাণ কেনেকৈ? প্ৰমাণ এইটো বিজেপিটো আগতেও কৈছিলে লাষ্ট ইয়াৰ ইমান। এতিয়া আপোনাৰ নিজৰ সমষ্টিটোতে চাওক, ইয়াত পৰিমল শুক্লবৈদ্যই কৈছে যে এইবাৰ মাৰ্জিন বাঢ়িব, কৈ আছে এইবাৰ মাৰ্জিন বাঢ়িব, এইবাৰ মাৰ্জিন প্ৰায় 2 পৰা 2.5 লাখ মাৰ্জিন হ'ব। আৰু তেখেতে এটা কথা স্বীকাৰ কৰিছে যে শিলচৰ সমষ্টিত কংগ্ৰেছৰ কোনো অস্তিত্ব নাই, আৰু যদি অকণমান হ'লেও কেইটামান ভোট পায় সেয়া তৃণমূল কংগ্ৰেছেই পাব, সেইটো তেখেতে স্বীকাৰ কৰিছে। আপুনিও স্বীকাৰ কৰেনে অসমত একেবাৰে নিঃশেষে শেষ হৈ গৈছে? একচুৱেলি কংগ্ৰেছ বুলিবলৈ একো বস্তুৱেই নাই। কংগ্ৰেছৰ কি হৈছে, ভাল যিমান লিডাৰ আছে সেইবিলাকে এৰি বিজেপিৰ ফালৰ পৰা গৈ আছে, বেলেগ দলৰ পৰা অহা নাই বেছিভাগ, মানে অলমষ্ট অল। এইটো হৈছে কি এটা এফেক্ট ৰাইজে দেখিছে যে এটা যে অপজিশ্যন পাৰ্টি বুলি যিটো আছে, এতিয়া কংগ্ৰেছৰ ভূমিকাটো অসমত একবাৰে মাইনাছ হৈ গ'ল। এতিয়া আহিল শিলচৰ কনষ্টিটুৱেঞ্চিৰ কথা। আমি ভাবোঁ আমি যে আমাৰ যিটো প্ৰিভিয়াছ এক্সপিৰিয়েঞ্চ আছে এবং বৰাকৰ কাৰণে যিটো লড়াকু মনোভাৱ আমাৰ আছে, আমি যিটো যুঁজিছিলোঁ পাৰ্লামেণ্টত, কাৰণ এইটো হিষ্ট্ৰী আছে আমাৰ, এই নেশ্যনেল হাইৱে, ৱাটাৰৱেজ, এরপরে বিভিন্ন ফ্লাড এন্ড ইরোশন, এরপরে আমার রোড ডেভেলপমেন্ট, বহুতখানি আমার কিবাকিবি মানে আছে, হ্যাঁ, আমার যেটো মেজর মানে আছে, এবং আমার যে ল'ৰা ছোৱালীৰ যেটো আছে ফিউচাৰ,
কাৰণ ইয়াতে এটাই ইণ্ডাষ্ট্ৰী আছিল, সেই ইণ্ডাষ্ট্ৰীটো নাইকিয়া হৈ গৈছে এতিয়া। কাৰণ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী কৈছিলে এইটো মানে আকৌ বাচাব, কিন্তু বাচাই নাই আজি কাগজ কল। কাজেই এনেকুৱা আমাৰ এই যে নিবনুৱা সমস্যা যেটা আছে ডেঞ্জাৰাছ, এবং সবচেয়ে বেছি ফ্লাডৰ কাৰণে আমাৰ ইকনমিকেল ডেভেলপমেণ্টটো ৰৈ আছে, সেইটোৰ কাৰণে প্লেনিং লাগিব। সেইটো লৈ আমিতো একবাৰেই চান্স পাইছিলোঁ। এতিয়া আপুনি বিচাৰিছে যে দুনাই এবাৰ আপোনাক সুযোগ দিব। এটা চমু বিৰতি ল'ব লাগিব। আপোনালোকে চাই আছে ৰাজনীতিৰ কথা, আৰু মোৰ সৈতে আছে ৰাধেশ্যাম বিশ্বাস ডাঙৰীয়া, শিলচৰ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী। এটা সঁহাৰি জনাইছে, গতিকে সেইটো ক্ষেত্ৰত অৱশ্যে চৰকাৰখনক মই মানে শলাগ ল'বলগীয়া। কিন্তু অন্যান্য দিশবিলাক চাবলৈ গ'লে যে ৰাস্তা ঘাট কিছু হৈছে আৰু বাকী কৰিবলগীয়া বহুত আছে। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আপোনাক। আৰু আমি বিভিন্নজনৰ লোকৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰোঁ, আৰু এনেদৰে আচলতে যিসকল ইয়াৰ নাগৰিক তেখেতসকলে আচলতে মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে। নিশ্চয়কৈ আমি আহি এতিয়া মৰিগাঁও বিধানসভা সমষ্টিৰ দন্দুৱাত উপস্থিত হৈছোঁ, আৰু এই দন্দুৱাৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম এই অঞ্চলৰ ৰাইজৰ মতামত। দাদা, কি ক'ব, চৰকাৰখনে বিগত সময়ছোৱাত কি দিলে, কি পালে, কি নাপালে? আমি দেখাত মোৰ এজন ছাৰ্ভিচমেন হ'লেও কি বিগত আগৰ যিবিলাক চৰকাৰে যিবিলাক কাম কৰিছিল তাতকৈ এই নতুন আমাৰ বিজেপি গভৰ্ণমেণ্ট চৰকাৰখনে বহুত ভাল কাম কৰিছে বুলি আমি ক'ব পাৰিম। আৰু যিসকল এতিয়া কেণ্ডিডেট তেখেতসকলৰ প্ৰতি কিবা আহ্বান আছেনে আপুনি? তেখেতসকলক আমি এটা আহ্বান কৰিব পাৰোঁ কি আগৰ যিবিলাক MP বিলাকে কিবা এটা কাম কৰিব নোৱাৰিছে, তেখেতসকলে আৰু জয়যুক্ত হয় আৰু ৰাইজৰ কাৰণে ভাল কাম কৰক, আমি সদায় সেইটো বিচাৰোঁ। আমি আৰু লোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আমি এতিয়া আহি এখন বজাৰ পাইছোঁ, আৰু বজাৰৰ যিসকল উপস্থিত আছে লোক তেখেতসকলৰ পৰাও জানিবলৈ চেষ্টা কৰিম। বিভিন্ন ধৰণৰ ক্ৰেতা আছে, বিক্ৰেতা আছে, তেখেতসকলৰ এই যি আমাৰ অনুষ্ঠানৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। মই প্ৰথমে মোৰ বন্ধু ভক্ত বৰুৱাৰ ওচৰলৈ আহিছোঁ। তেখেত মোৰ বন্ধু আৰু এজন ব্যৱসায়ী। আচলতে যি চৰকাৰখন গ'ল, আহিবলগীয়া চৰকাৰ কি বিচাৰিছে, কি পালে, আৰু কি পোৱা আশা আপোনালোকে? কোৱা মানে কি, আমি সাধাৰণতে এখন সৰু কেঁচামালৰ দোকান দি আছোঁ। সাধাৰণতে আমাৰ পৰিয়ালটো চলিব লাগে, সেইকাৰণে ব্যৱসায় কৰিছোঁ। এতিয়া ব্যৱসায়বিলাক বৰ ভাল হোৱা নাই, মানে আগৰ কেইবাৰ যেনেকুৱা হৈছিলে এনেকুৱা দিনত এইবাৰ মানে ব্যৱসায়টো কিমান হোৱা নাই, আশা দেখা নাই। চৰকাৰৰ পৰা কি পাইছে আপোনালোকে? চৰকাৰক লৈ এতিয়া কি মন্তব্য কৰিম, আমি খালি ব্যৱসায়তে লাগি থাকোঁ, নিজাববীয়া সাধাৰণ এটা পৰিয়াল চলাবৰ কাৰণে। ইয়াক লৈ বিশেষ মন্তব্য এতিয়া ঠাইতে কৰিব পৰা নাযায়। যোৱা সময়ত চৰকাৰখনে কাম ভাল কৰিছে নে? কিছু ক্ষেত্ৰত ভাল কৰিছে, যেনে এতিয়া ৰাস্তা পদূলি এইবিলাকৰ ক্ষেত্ৰত ভালেই দেখা গৈছে। আকৌ মূল্য বৃদ্ধিটোত মানে কিবা সন্তোষজনক হোৱা নাই, মূল্য বৃদ্ধিটো বেছি হৈছে। হয়। আৰু অনাগত যি এতিয়া চৰকাৰ আহিব বা এতিয়া আকৌ ভোট হ'ব, কেনেকুৱা হোৱাটো আপোনালোকে বিচাৰে? কেনেকুৱা হ'ব লাগে চৰকাৰ? এনেকুৱা সুস্থ সবল ভাল, ৰাইজে ভাল পোৱা এখন চৰকাৰ হ'ব লাগে বুলি ভাবোঁ আৰু। ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান। ষ্ট্ৰং মানে মাইথান ষ্টীল। কোনো কথা নাই, দলৰ লগত কোনো কথা নাই। যোন দলে হওক আমি হয় ভাল লাগে, ভাল প্ৰাৰ্থী লাগে, সেইটোৱে বিচাৰোঁ। নিশ্চয়কৈ তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেদৰে মই কৈছোঁ নিশ্চিত প্ৰতিক্ৰিয়া আচলতে ৰাইজে আমাক প্ৰদান কৰিছে, আৰু আমি আমাৰ দৃশ্যটো দেখাবলৈ চেষ্টা কৰিম। আচলতে আমি এখন বজাৰত যিহেতু সোমাইছোঁ, আমি দাদা ব্যৱসায় কেনেকুৱা চলি আছে মোটামুটি? এই যিখন চৰকাৰ আহিলে, চৰকাৰখন কেনেকুৱা পালে? ভালো নহয়, কিয় ৰাস্তা ঘাট হৈছে নে আপোনালোকৰ? হৈ আছে দুই চাই হৈ আছে, ৰাস্তা ঘাট হৈছে ন? আৰু কি হোৱাটো বিচাৰে? আৰু উন্নত হোৱা বিচাৰ, আৰু যেনে কি উন্নত? যেনে চলা ফিৰা, খোৱা মেলা, যোৱা মেলা, আহা। নিশ্চয়কৈ তেখেতৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। আৰু এনেদৰে আমি পৰৱৰ্তী সময়ত আৰু লোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম, আৰু এই যি আমাৰ চাইকেল নহয় টিলিঙা যাত্ৰা, এই যাত্ৰা অব্যাহত ৰাখিম।
নিউজ 18ৰ বিশেষ অনুষ্ঠান চাইকেল নহয় টিলিঙালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি আহি উপস্থিত হৈছোঁ যোৰহাট লোকসভা সমষ্টিৰ মৰিয়নিৰ হুলুঙাপাৰ চাহ বাগিচাত যিহেতু লোকসভা নিৰ্বাচন সমাগত আৰু এনে সময়ত চাহ বাগিচাৰ ৰাইজৰ যি আকাংক্ষা সাংসদগৰাকীয়ে পূৰণ কৰিব পাৰিলেনে বা নতুন সাংসদগৰাকীৰ প্ৰতি তেওঁলোকৰ কি আহ্বান থাকিব বা তেওঁলোকে কি আশা কৰে এই ধৰণৰ কথাবিলাক বা এই মনৰ কথাবিলাক চাহ শ্ৰমিকৰ মনৰ কথাবিলাক জানিবৰ কাৰণে আমি আহি উপস্থিত হৈছোঁ হুলুঙাপাৰ চাহ বাগিচাত আৰু এই হুলুঙাপাৰ চাহ বাগিচাৰ আমাৰ লগত যথেষ্ট সংখ্যক শ্ৰমিক আছে শ্ৰমিকৰ পৰা জানিবলৈ চেষ্টা কৰিম বাইদেউ কেনেকুৱা পাত টুকিলে পাত আহিছে নাই নতুন পাত আহিছে আহিছে অঁ কেনেকুৱা হ'ব এইবাৰ পাত ভাল আহিবনে এইবাৰ ভাল পাতটো ভালেই আহি আছে ভাল আহি আছে নিৰ্বাচন আহিছে গম পাইছেনে ইলেকশ্যন আহিছে আহিছে আপোনালোকক সেই যেতিয়া ভোট বিচাৰি আহিছিলে তেতিয়া যিবিলাক আশা দিছিলে সেই আশাবিলাক পূৰণ হ'ল নে নাই আপোনালোকৰ নাই হোৱা এইবিলাক কি নাপালে আপোনালোকে ক'ত আমি একোৱে পোৱা নাই একো নাপালে একো নাপালোঁ গেছ দিছিলে লেট্ৰিন দিছে সেইবিলাক পাইছিলে নাই নাই পোৱা আমি নাই পোৱা আৰু কি মানে সুবিধা কি পাইছে বিজেপি চৰকাৰে কৈছে যে সুবিধা পাইছে আপোনালোকে কেনেকুৱা ধৰণৰ সুবিধা পাইছে নাই পোৱা কি ক'ব সুবিধা পাইছেনে নাই পোৱা কেনেকুৱা সুবিধা লাগে আপোনালোকক মানে চবেই সুবিধা লাগে আমাৰ ইয়াত পানী নাই ঘৰ নাই কিছুমান লেট্ৰিন নাই কোনোৱে নাই আপোনাৰ ঘৰতো নাই নেকি আছে লেট্ৰিন আছে মানে পুৰণা হৈ গৈছে চৰকাৰী লেট্ৰিন আছে আপোনালোকৰ ঘৰত ভাঙি গৈছে মানে আৰু দিয়া নাই নতুনকে লাগে এটা এইটো ভাঙিলে নহয় নতুনকে লাগে নতুনকে লাগে মই আৰু আছে শ্ৰমিক মই তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম দাদা আপুনি কি কাম কৰে বাগানত ৰাজনীতিৰ কথাত আপোনালোকক পুনৰ স্বাগতম আপোনালোকে চাই আছে ৰাজনীতিৰ কথা আৰু মোৰ সৈতে আছে ৰাধেশ্যাম বিশ্বাস অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ শিলচৰৰ প্ৰাৰ্থী 2014 কৰিমগঞ্জৰ পৰা তেখেত সাংসদ আছিল তেতিয়া AIUDFত আছিলে বৰ্তমান অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ কাৰণ এতিয়া গোটেই সময়টোৱে হৈছে যে ইটো দলৰ পৰা সিটো দললৈ অহা সুধিছিলোঁ যে ৰাজনীতিৰ লাভালাভ বা মুনাফাৰ বাবে আহিছে তেখেতে নহয় মই সুযোগ সন্ধানী নহয় কিন্তু কিবা এটা ডাঙৰ প্লেন কৰি আহিছোঁ এতিয়া কথাটো হ'ল আপোনাৰ যি বেশভূষা মানে একেবাৰে নিকা বগা কুৰ্তা ধুতি আজিকালি ৰাজনীতিত তেনেকুৱাকৈ ধুতি কুৰ্তা পিন্ধা মানুহ কমি গৈছেগৈ মানুহে দেখিলে আপোনাক ভক্তিভাৱ এটা আহি যায় কিন্তু আহিব পাৰে এইটো মানে এই যে ড্ৰেছ যিটো আছে এইটো আমাৰ এই ঠাকুৰেৰ চিলেক্টেড ড্ৰেছ আছে এইটো অনুকূল ঠাকুৰৰ চিলেক্টেড ড্ৰেছ এইটো বগা ড্ৰেছ যিটো আছে এই বগা ড্ৰেছটো একটু পিচ শান্তি আৰু এই ড্ৰেছটো মানে হোৱাইট ৰাখিব লাগিব এই কাৰণে মানুহবিলাক যিবিলাকে এইটো পিন্ধিব সেইটো মানে মানুহেও সাৱধান থাকিব যে আমাৰ দাগ লাগিব পাৰে মানে মেণ্টেলি এইবিলাক সচেতন থাকিব আপোনাৰ ধৰি লওক আধ্যাত্মিক এটা ড্ৰেছ পোছাক এইটো লাভালাভ আপোনাৰ এই গোটেই পোছাকটো আৰু ইয়াৰ আধ্যাত্মিকতাৰ লাভালাভ আপুনি কৈছে যে ৰাজনীতিত পাবও পাৰে আপুনি এই যেনেকৈ আপুনি চোলাটোত দাগ নেলাগিব চেকা নলগাবলৈ চেষ্টা কৰে ৰাজনীতিত চেকা নলগাবলৈ আপোনাৰ গোটেই ৰাজনীতিৰ চৰিত্ৰটোৰ ওপৰত চেকা নলগাবলৈ কিমান যত্ন কৰে একচুৱেলি আমাৰ প্ৰিভিয়াছ যিটো আছে লাইফ আমাৰ প্ৰিভিয়াছ লাইফত আমাক এগেইনষ্টত কোনো চাৰ্জ অহা নাই এইটো মানে ৰক্ষা কৰিছে মই আমি সদায় চেষ্টা কৰোঁ যে আমি এজন ক্লিন ইমেজৰ মানুহ থাকিব লাগে কাৰণ যিহেতু আমি এইটো ৰিলিজিয়াছ প্লেটফৰ্মত আমি জড়িত আছোঁ নম্বৰ 2 আমাৰ ইয়াত মটৰটো হ'ল জনসেৱা এই জনসেৱা এইটো বহুত মানে প্ৰচেছ আছে জনসেৱাটো এটাও এটা প্ৰচেছ আকৌ আমি যে এই মানুহৰ ঘৰত গৈ থাকোঁ খোজকাঢ়ি যাই থাকোঁ মানুহৰ দুখ সুখৰ খবৰ লৈ থাকোঁ এজ এ মানে ৰিলিজিয়াছ পাৰ্চন আমি সদায় মানুহৰ ঘৰবিলাক আপুনি এই ধৰ্ম এই যি অনুকূল ঠাকুৰৰ দীক্ষিত আপুনি বহুত কিবা কিবি খাবও নোৱাৰে হয় আপোনাৰ অসুবিধা নহয় নে ৰাজনীতি কোনো অসুবিধা নাই আমি পিয়ৰলি ভেজিটেৰিয়ান মানুহ আমি মানে এটাই কথা আছে যে আমি কাৰণ এইটো ৰিলিজিয়াছ কথা আছে আপুনি পিয়ৰ ভেজ আপোনাৰ প্ৰতিদ্বন্দ্বী বিজেপিৰ প্ৰাৰ্থীগৰাকী মাছ খাই ভাল পায় সদায় অকণমান মাছ থাকিলে ভাল নাপায় আপোনাৰ বয়স 70 তেখেতৰ 68 প্ৰায় 2 বছৰ ব্যৱধান বৰ ডাঙৰ ব্যৱধান নহয় ৰাজনীতিত দুইটা বিপৰীত কেৰেক্টাৰৰ মানুহ দুটা বিপৰীত দলৰ মানুহ শিলচৰত ভোটাৰৰ জনসংখ্যা প্ৰায় 3,50,000 মান 13,50,000 মান তাৰ ভিতৰতে প্ৰায় 4.5 লাখ
ইয়াত হৈ গ'ল সংখ্যালঘু ভোটাৰ আৰু বাকী 9 লাখ ছামথিং হৈ গ'ল আপোনাৰ সংখ্যাগুৰুসকল আছে। তাৰ ভিতৰতো আপুনি কৈছে যে 2 লাখ মান অনুকূল ঠাকুৰৰ দীক্ষিত। ভোট কোনে দিব আপোনাক? AIUDF যেতিয়া আছিলে তেতিয়া ধৰা গৈছিলে যে সংখ্যালঘু আপোনাৰ সৈতে একচুৱেলি আছিল কৰিমগঞ্জ। ইয়াত তাত সংখ্যালঘুসকল পাৰ্চেণ্টেজ বেছি, মানে সংখ্যা পাৰ্চেণ্টেজ প্ৰায় 2 লাখ ভোটাৰ বেছি কৰিমগঞ্জত। ইয়াত ছবিখন বিপৰীত। হয়, একচুৱেলি আমি যেতিয়া কৰিমগঞ্জত আছিলোঁ আমাকে গোটেই মানুহবিলাকে আমাক ভোট দিছে, পূৰা কম আৰু বেছি। আমি ফাৰ্ষ্ট ইলেকশ্যনতো বহুতখিনি ভোট পাইছিলোঁ, কিন্তু ইয়াতে আমি ভাবোঁ যে আমি অল কাষ্ট কমিউনিটিৰ পৰা এটা ভোট আমি পাম। আৰু মানে এই যে ৰিলিজিয়াছ প্লেটফৰ্ম যিটো আছে আমাৰ, এই ৰিলিজিয়াছ প্লেটফৰ্মটো পিয়ৰলি ৰিলিজিয়াছ, এইটো পলিটিকেল নহয় আৰু আমি এইটো পলিটিকেলাইজ কৰিব নাবিচাৰোঁ। সেইকাৰণে আমি ভাবোঁ যে অল কাষ্ট কমিউনিটি এবং সব ধৰ্মৰ মানুহে মোক কিন্তু আজিলৈকে TMCয়ে বা AITCয়ে আপোনাৰ অসমত খোপনি ফুটিবই পৰা নাই, এটা মিউনিচিপেল ইলেকশ্যনো জিকিব পৰা নাই। একচুৱেলি আপুনি হঠাৎ কিয় ভাবিলে যে ৰাইজে AITCৰ প্ৰতি আকৃষ্ট হ'ব অসমত আৰু আপোনাক ভোট দিব আৰু আপুনি জয়যুক্ত হ'ব? এটা কথা হ'ল, ফাৰ্ষ্ট অফ অল হ'ল যে অপজিশ্যন এটা পাৰ্টি লাগিবই আসামত, সেইটো নম্বৰ 1। AIUDF আছে বুলি কয় ৰাইজে। AIUDFটো একচুৱেলি এই যে যিটো আছে পজিশ্যন সেইটো মানে আপোনাৰ এই যে 3টা এক সময় আমি যেতিয়া আছিলোঁ 3টা আছে, এতিয়া এটা আছে। আগতে দিনে কিবা বনাব এইটো সমান নাই। কিন্তু আমাৰ যিটো এই তৃণমূল কংগ্ৰেছৰ যিটো পাৰ্টি আছে আজি এই নৰ্থ ইষ্টত গোটেই ষ্টেটত কিন্তু এটা মানে স্প্ৰেড কৰি আছে লাহে লাহে। আমি ভাবোঁ এইটো এটা ভাল পজিশ্যনত আহিব। অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ পৰা যিসকল ওলাই গৈছে সেইসকলে কৈছে যে অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ পশ্চিমবংগৰ পৰা বহু টকা দিয়া হৈছে পৰিচালনা কৰিবলৈ, প্ৰতিজন মানুহক পইচা দিয়া হৈছে, বেতন দি ৰখা হৈছে, আপোনাৰ ডিষ্ট্ৰিক্টে পইচা দিয়া হৈছে, মণ্ডলে পইচা দিয়া হৈছে, আৰু ইয়াত যিসকল ৰাইজে আছে সেই পইচাখিনি খাই বহি আছে, দল বিশেষত একো কাম কৰি থকা নাই। সেইটো একচুৱেলি আমি বহুতে কয় যে মেৰুদণ্ডহীন বুলিও কোৱা হৈছে। একচুৱেলি আপোনাৰ দলৰে মানুহ না একচুৱেলি যিটো ৱেষ্ট বেংগলত যিটো পজিশ্যন আছে আপুনি দেখছে যে বাৰবাৰ মানুহে কিন্তু ভোট দি জিকাই দিছে। ৰাজনীতিক হিংসাও হৈছে, হ'ব পাৰে, সন্দেশখালীও আছে তাত। সন্দেশখালী আছে, আমিতো তাৰ এগেইনষ্টত ক'লোঁ যে মানে আমাৰ মণিপুৰত আছে, দিল্লীত হৈছে, এইবিলাকতো আমি কৈলোঁ, আগতে ক'লোঁ। কিন্তু কথা হৈছে কি এইটো যে মানুহৰ যদি যিটো ক্ৰাইম আছে ক্ৰাইমৰটো একশ্যন হোৱা না হোৱা, এতিয়াতো মানুহজন এৰেষ্ট হৈ আছে, এৰেষ্ট হৈ গৈছে অলৰেডি। কাজেই যিটো এইটো কোৰ্ট অফ ল এইটো বিচাৰ কৰিব না। সেই এৰেষ্টটো প্ৰথম দিনাই হোৱা নাই না, বহুত তাৰ ভিতৰত নাটকীয় পৰিৱৰ্তন হ'ল, বহুত হেঁচা প্ৰয়োগ কৰা হ'ল, ৰাজনৈতিক দলে গৈ ধৰ্ণা কৰিলে, বহুত ৰাজনৈতিক হেঁচা সামাজিক হেঁচা প্ৰয়োগ কৰাৰ পিছত গৈহে এৰেষ্ট। না এইটোতো আমি কৈছোঁ পলিটিকেলাইজ হৈ আছে হেঁচাবিলাক। মানুহজনকতো মানে আইডেণ্টিফাই কৰিব লাগিব ক'ত আছে না আছে, এইটো টাইম লয়। যাই হওক এইটোতো মানুহজন অলৰেডি এৰেষ্টেড। আৰু এই যে পইচা খাই বহি আছে এইটো নহয়, কাৰণ আমি এই যে আমাৰ অসমৰ কাৰণে বা আমি পাৰ্টিকুলাৰলি আমি আহিছোঁ, আমি আজিলৈ আমি দলৰ পৰা এটা পইচা ল'ম আৰু খাম এইটো আমি ভবা নাই। আমি ইয়াৰ কাৰণে আমি এইটো সময়ৰ আহ্বান, কাৰণ এইটো প্ৰেষ্টিজিয়াছ কনষ্টিটুৱেঞ্চি এইটো। এই কনষ্টিটুৱেঞ্চিত আহি এটা আমাৰ যে প্ৰিভিয়াছ যিটো ভাল ইমেজ আছে বা আমাৰ যিটো এক্সপিৰিয়েঞ্চ আছে সেইটো লৈ আমি জনতাৰ দৰবাৰত যাম, ৰাইজক তাতে যাম এবং সেইটো লৈ আমি যুঁজিম, সেইটোৱেই আমি আশাবাদী যে এটা ভাল ৰিজাল্ট হ'ব। AIUDF বিজেপিৰ বি টিম নেকি? একচুৱেলি এইটো তেখেতৰ কথা। আপুনিতো আছিলে? না আমি আছিলোঁ। আৰে কেনেকুৱা বি টিম হ'ম, এইটো মানে ৰং কথা, এইটো অলপ পলিটিকেলাইজ কথা। এইবিলাক এই অমুক বি টিম, এই অমুক চি টিম। এতিয়া কি হৈছে AIUDFে বিজেপিক বা এতিয়া আমাৰ বৰ্তমান চৰকাৰখনক মাননীয় মুখ্যমন্ত্ৰী কৰি বহু ডিচিশ্যন বা বহুত নিৰ্ণয় লয়। নাই এইটো আমি যেতিয়া আছিলোঁ আমাৰ এই সদায় বিজেপিৰ লগত যুঁজ হৈ আছিল, এতিয়াও হৈ আছে। আচল কথা হ'ল কি এইটো এই যে এতিয়া যিটো মানে এই যে আমাৰ মাননীয়
চিফ মিনিষ্টাৰ ডাঙৰে কৈ আছে যে আমাৰ কংগ্ৰেছৰ প্ৰেচিডেণ্ট যিজন আছে আকৌ 25ত আহি যাব, এনে হ'ব তেনে হ'ব, এতিয়া মই যিটো ক'ম সেইটো হ'ব, এনেকৈ কৈ আছেতো, এই নিজে কৈ আছে। কাজে এইটোতো ৰাইজে বিচাৰ কৰিব, পলিটিকেলি এনালাইজ কৰিব যে কোন বিটিম কোন এটিম। কিন্তু আমি ভাবোঁ যে আমি কোনো দিনো এনেকুৱা হ'ব পাৰে নেকি যে আপুনি জিকি আহিলে আৰু আপুনিও গৈ পেলাই বিজেপিত জইন কৰিলে? নহয়, এইটো কেনেকুৱা হ'ব? এটা এটা ইউডিএফৰ পৰা আপুনি যেতিয়া টিএমচি আহিব পাৰিলে এইটোতো বিফৰ ইলেকশ্যন আহিছোঁ এবং আমি মানে কথা বাৰ্তা কৰি আহিছোঁ যে আমি অলৰেডি আপোনাৰ তাতে আমি আর আকৌ মানে আমাৰ ইচ্ছা নাই, মানে আমি ভাবোঁ যে এইখন যেহেতু আপোনাৰ 3টা সিটত আপুনি মানে লিমিটেড হৈ আছে, আমি এটা বেটাৰ চান্স পালে, আমি জনগণৰ সেৱা কৰিবাৰ চান্স পালে আপুনি আমাক এৰি দিয়ে, আমি মানে কথা পাতি আহিছোঁ। কোনো এই কাৰণে আমাৰ বিৰুদ্ধে কোনো ইয়ে নাই। পাৰ্টি প্ৰেচিডেণ্ট অসমৰ পাৰ্টি প্ৰেচিডেণ্টৰ ওপৰত পুৰা আস্থা আছে একচুৱেলি তেখেতে এইটো তেখেতৰ কথা। আমি ভাবোঁ আমি কোনো বেয়া কাম কৰা নাই, তেখেতৰ এগেইনষ্টত আমি কোনো মানে বেইমানি কৰা নাই। আমি এজন ক্লিন ইমেজৰ মানুহ, আমি ক্লিন কথা বাৰ্তা কৰি আমি আহিছোঁ যে আমাক এৰি দিয়ক, আমি গুচি যাম। কেতিয়াবা ইউডিএফত থাকোঁতে এজন হিন্দু নেতা হোৱা বুলি এটা নিজকে অনুভৱ কৰিছিলে নেকি? একচুৱেলি আমি হিন্দু মুছলিম চবৰ নেতা আমি ভাবিছিলোঁ, আমাক অল কাষ্ট কমিউনিটি, আমি অসমৰ কাৰণেতো যুঁজিছোঁ। কিমানখিনি ই আছে যিমান ফ্লাড ইৰ'শ্যন, ৰেল ইলেক্ট্ৰিফিকেশ্যন, এফালে যিটো আমাৰ ৰেলৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ বা নেশ্যনেল হাইৱে যিবিলাক গোটেই অসমৰ কাৰণে যিবিলাক সমস্যা আছে সেইবিলাক লৈও আমি যুঁজিছোঁ। কাজে আমি ভাবোঁ যে আমি এটা পাৰ্টিকুলাৰ কনষ্টিটুৱেঞ্চিৰ পৰা আমি খেলিছোঁ, ওলাই আছোঁ, মানুহে জিকাইছে, কিন্তু আমি ভাবোঁ যে অল নেভাৰ আই এম ইণ্ডিয়ান এণ্ড আফটাৰ অল আমি অসমৰ মানুহ, অসমৰ সাংসদ। আজি অসমৰ যিবিলাক ডেভেলপমেণ্ট হ'ব এইটো আমাৰ ডেভেলপমেণ্ট হ'ব। কিবা হেঁচাত ওলাই আহিছে নেকি টিএমচি? নাই, কোনো হেঁচা নাই, নাই, কোনো হেঁচা নাই, কোনো হেঁচা নাই, আমাৰ কোনো হেঁচা নাই। এইবিলাকে আমাক মানে চইচ কৰিছে, পচন্দ কৰিছে, সেইকাৰণে আমিও ভাবিলোঁ যে এটা চান্স হ'লে ভাল হয়, ৰাইজৰ সেৱা কৰাৰ কাৰণে এটা। পৰিমল শুক্লবৈদ্যৰ বাবে আপুনি খুব ষ্ট্ৰং চেলেঞ্জ বুলি আপুনি ভাবে নেকি? এইটোতো মানে গড নোজ, কিন্তু আমি ভাবোঁ যে আমি জিকিম, এইটো আচল কথা। চেলেঞ্জটো আপুনি গড নোজ কৈছে, আৰু জিকাটো আপুনি যিটো ভগৱানৰ হাতত আছে, সেইটো ৰাইজৰ হাতত আছে, সেইটোত আপুনি খুব কনফিডেণ্ট? নাই, আমি কনফিডেণ্ট এইকাৰণে আমি ভগৱান বিশ্বাসী মানুহ আছোঁ। তেখেতেও কিন্তু ৰাতিপুৱাৰ পৰা একদম দুৰ্গা পূজা কৰিহে ওলায়। দুৰ্গা পূজা ভগৱান বিশ্বাস না, ঠিকেই আছে, গোটেইবিলাকেই ভগৱান, কিন্তু কিছু কথা আছে যে মানে প্ৰচেছ যিটো আছে, প্ৰচেছটো যাৰ আলাদা আছে, বেলেগ বেলেগ প্ৰচেছ আছে। তেখেতৰ প্ৰচেছটো বৰ ভাল হোৱা নাই নেকি? সেইটো মই নাজানো তেখেতে কি প্ৰচেছ কৰি আছে। আমাৰ প্ৰচেছ যিটো আমাৰ কাছে ভাল আছে। ৰাধেশ্যাম বিশ্বাস ডাঙৰীয়াৰ কেইটামান গোপন কৌশলো আছে, যিখিনি কেমেৰাৰ সন্মুখত কৈ দিব বিচৰা নাই। তেখেতে ভাবিছে যদি কৈ দিওঁ বিজেপি চালাক চতুৰ পাৰ্টি, সেইটো গম পাই সেইটোৰ কাউণ্টাৰ এটা প্ৰস্তুত কৰি দিব। এইবাৰ মেক্ৰ' নহয় মাইক্ৰ'ত কাম কৰিছে, এইবাৰ তেখেতৰ পদ্ধতি নহয় আইপেকে গোটেইখিনি চাই আছে। আৰু ৰাধেশ্যাম বিশ্বাসৰ দৃঢ় বিশ্বাস যে তৃণমূল কংগ্ৰেছৰ জয়যাত্ৰা ৰাধেশ্যাম বিশ্বাসৰ বিশ্বাসত আৰু তেখেতৰ যি পৰিকল্পনা সেইমতে অসমত আৰম্ভ হ'ব।